2025 কিতাপৰ বৰ্ষ হ'ব বুলি হয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু কৈছে যে 2025টো যে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা কৈছে অৰ্থাৎ এই কিতাপ যাতে অধিক বিক্ৰী কৰিব পৰা যায় তাৰ কাৰণে তেখেতে আহ্বান জনাইছে আৰু সেইকাৰণে আমিও যোৱাকালি আমাৰ যিমানবোৰ আমাৰ অধ্যক্ষ আছে মহাবিদ্যালয় আৰু যিমানবোৰ গ্ৰন্থাগাৰিক আছে সেইসকলক আমি মাতি যাতে গ্ৰন্থমেলাত সৰ্বাধিক কিতাপ বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাইছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যাতে একোখনকৈ যাতে গ্ৰন্থ কিনে আৰু লাইব্ৰেৰিয়ানসকলে যাতে 50,000 টকাৰ যাতে গ্ৰন্থ কিনে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু এই আহ্বান আমাক জনাইছে যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হওক আৰু সেইটো কাৰণে নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আদৰণি সমিতিৰ সভাপতি হিচাপে যাতে আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহক যাতে আমি যাতে টকা যাতে দিব পাৰোঁ কাৰণ কিয় পুথি কিনিলে নহ'ব পুথিৰ লগত যিহেতু বিভিন্ন ধৰণৰ আচবাবৰ কথা আছে গতিকে গ্ৰাম্য পুথিভঁৰালসমূহ যাতে তেওঁলোকে কৰিব পাৰোঁ নিশ্চিত ওপৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম হয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু কৈছে যে 2025টো যে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা কৈছে অৰ্থাৎ এই কিতাপ যাতে অধিক বিক্ৰী কৰিব পৰা যায় তাৰ কাৰণে তেখেতে আহ্বান জনাইছে আৰু সেইকাৰণে আমিও যোৱাকালি আমাৰ যিমানবোৰ আমাৰ অধ্যক্ষ আছে মহাবিদ্যালয় আৰু যিমানবোৰ গ্ৰন্থাগাৰিক আছে সেইসকলক আমি মাতি যাতে গ্ৰন্থমেলাত সৰ্বাধিক কিতাপ বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাইছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যাতে একোখনকৈ যাতে গ্ৰন্থ কিনে আৰু লাইব্ৰেৰিয়ানসকলে যাতে 50,000 টকাৰ যাতে গ্ৰন্থ কিনে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু এই আহ্বান আমাক জনাইছে যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হওক আৰু সেইটো কাৰণে নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আদৰণি সমিতিৰ সভাপতি হিচাপে যাতে আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহক যাতে আমি যাতে টকা যাতে দিব পাৰোঁ কাৰণ কিয় পুথি কিনিলে নহ'ব পুথিৰ লগত যিহেতু বিভিন্ন ধৰণৰ আচবাবৰ কথা আছে গতিকে গ্ৰাম্য পুথিভঁৰালসমূহ যাতে তেওঁলোকে কৰিব পাৰোঁ নিশ্চিত ওপৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম হয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু কৈছে যে 2025টো যে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা কৈছে অৰ্থাৎ এই কিতাপ যাতে অধিক বিক্ৰী কৰিব পৰা যায় তাৰ কাৰণে তেখেতে আহ্বান জনাইছে আৰু সেইকাৰণে আমিও যোৱাকালি আমাৰ যিমানবোৰ আমাৰ অধ্যক্ষ আছে মহাবিদ্যালয় আৰু যিমানবোৰ গ্ৰন্থাগাৰিক আছে সেইসকলক আমি মাতি যাতে গ্ৰন্থমেলাত সৰ্বাধিক কিতাপ বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাইছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যাতে একোখনকৈ যাতে গ্ৰন্থ কিনে আৰু লাইব্ৰেৰিয়ানসকলে যাতে 50,000 টকাৰ যাতে গ্ৰন্থ কিনে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু এই আহ্বান আমাক জনাইছে যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হওক আৰু সেইটো কাৰণে নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আদৰণি সমিতিৰ সভাপতি হিচাপে যাতে আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহক যাতে আমি যাতে টকা যাতে দিব পাৰোঁ কাৰণ কিয় পুথি কিনিলে নহ'ব পুথিৰ লগত যিহেতু বিভিন্ন ধৰণৰ আচবাবৰ কথা আছে গতিকে গ্ৰাম্য পুথিভঁৰালসমূহ যাতে তেওঁলোকে কৰিব পাৰোঁ নিশ্চিত ওপৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম